হাই হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ সকলোৰে। মই এতিয়া মানে বজাৰ কৰি আনিছোঁ আৰু চব্জি আজি মানে কি ক'ম, চব্জি বনাই দেখাম আপোনালোকক মই কেনেকৈনো বনাওঁ চব্জি। মই এতিয়া মাছ আনিছোঁ আৰু বিলাহী আনিছোঁ, বেঙেনা আনিছোঁ, আপোনালোকক দেখাইছোঁ। এয়া হৈছে মাছ, চন্দা মাছ 50 টকা আনিছোঁ। ধুনীয়া ধুনীয়া ফিচকেইটা কৰি দিছে একদম বাৰে পচন্দ লগাকৈ। ইয়াত আছে জলকীয়া, বেঙেনা আৰু বিলাহী। এনেকৈয়ে সজাই লৈছোঁ মই পাচলিখিনি। এনেকৈ চিম্পুলকৈ ফ্ৰাই কৰিছোঁ মই মাছকেইটা। আজি মই মানে ভাবিছোঁ বিলাহী আৰু মাছকে খাওঁ, বহুত দিন খোৱা নাই যিহেতু, মাছ আৰু বিলাহী খোৱাই হোৱা নাই। ঘৰত যাওঁতেও মাছ বিলাহী খোৱা নহ'ল, ঘৰত যাওঁতে টেঙাপাত আৰু মাছ খোৱা হ'ল, বহু কেইদিনো খালোঁ। মানে এতিয়া মোৰ বিলাহীৰ লগত মাছ খাব মন আছে, সেয়েহে মানে অকলে বিলাহী আৰু মাছে ইজি হৈ যায় বনালে, সেয়েহে মই সেইটোৱে বনাব খুজিছোঁ। আৰু মই মানে খাই ভাল পাওঁ, ক'বলৈ আৰু বহুত খাই ভালো পাওঁ মই, এনেকুৱা একদম 10 of 10 দিওঁ। সেয়া বিলাহী কেইটুকুৰা কাটি ল'লোঁ। একদম মাছ কেইপিচ লাগি ধৰিছে, মানে মাছটো মানে ইমানেই ফুটিছে ওচৰত যাবই নোৱাৰি। মাছ কেইপিচো ফ্ৰাই হৈ গ'ল। যিহেতু মই হালধি নিমখ একো দিয়া নাই, এনেকৈ ফ্ৰাই কৰি লৈছোঁ আগত। কমকৈ ফ্ৰাই কৰিছোঁ, আপোনালোকে চাব পাৰে। এয়া মানে ইয়াতে মই এতিয়া এনেকৈ জলকীয়াটো দি দিওঁ। তেল নিদিওঁ আৰু মানে ইমান অভাৰ তেল নিদিওঁ। মাছো যিহেতু ফ্ৰাই কৰিছোঁ আৰু মাছৰো তেল আছে। একদম চিম্পুলকৈ বনাম, ডেইলি লাইফত যেনেকৈ মানুহে বনায় তেনেকৈয়ে বনাম, একো মানে ইয়াত ট্ৰিক নাই। মই যিহেতু দেখুৱাবলৈ পাৰ্চনেলি। আদা নহৰুৰ পেষ্টটো দি দিলোঁ। বিলাহী কেইটা দি দিলোঁ এতিয়া। সোৱাদ অনুসাৰে নিমখ দিলোঁ। মই ইয়াত হালধিও দিলোঁ, আপোনালোকক দেখুৱাবই নহ'ল হালধিটো। মানে ভিডিঅ'টো ক্লিপ কৰি বনাই আছোঁ যে, সেইটোৰ কাৰণে মানে মই হালধি দিয়াটো উঠাই নাপালোঁ। এইপিনে জিৰা মছলাও দি দিছোঁ। জিৰা গুড়াই অকল দিলোঁ, বাকী একো মছলা দিয়া নাই। যিহেতু চিম্পুলকৈ বনোৱাটো এনেকুৱাই বনাওঁ। কেতিয়াবা মানে প্ৰায়ভাগ মছলা দি খোৱাই নহয়, জিৰাটো আমি নিদিওঁৱে, মানে এনেই এতিয়া দি দিছোঁ আৰু পাউডাৰ জিৰা, যিহেতু গোটা জিৰাই দি খাওঁ। ইয়াত এতিয়া গোটা জিৰা মই কিনা নাই, সেইটো কাৰণে পাউডাৰ জিৰাটোকে দি দিলোঁ। আৰু চাওকচোন ইমান ধুনীয়াকৈ মানে মেল্ট হৈ গৈছে। পানী দি দিলোঁ, মাছটোও দি দিলোঁ চব্জিখিনিত। এতিয়া মাছৰি ধুনীয়াকৈ উতলিবলৈ দিম, ঢাকি দিলোঁ। চাউলতে এনেকৈ গাজৰ টুকুৰাও দি দিছোঁ। চিম্পুলকৈ এতিয়া মই মানে এনেই বনাম এনেকুৱাই, মানে হেল্ডি খাবলৈ মন আছে, এইটো কাৰণে গাজৰো দি দিলোঁ, এড কৰি দিলোঁ। আৰু দুই পিনে দুইটা সিজিব, এতিয়া সোনকালে হৈ যাব। ভাতটোতো এতিয়া বহাইছোঁ, এইটো মানে উতল আহিলেই আৰু মানে বহুত টাইম উতলাই মানে অলপ কৰি কেনে খাম আৰু ভালকৈ। এডাল মোৰ কপৌ ফুল, আৰ্টিফিচিয়েল কপৌ ফুল, মই এনেই মানে বেৰাতে লগাই থৈ দিছোঁ, ভাল লাগে এইটো কাৰণে। এইটো মই কিনা নাই বাৰু, লগৰ এজনীৰ আছিলে চাগে, পাহৰিলোঁ মই মানে। তো গাইজ, কেনেকুৱা পালে মই চিম্পল ষ্টাইলত কিবা ফিছ বনোৱাটো, আপোনালোকে কেনেকৈ বনাই খায় সেইটোও কমেণ্ট এটা কৰি থৈ যাব। আৰু মোৰ এই ভিডিঅ'টো চাই কেনেকুৱা পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি থৈ যাব। আৰু ভাল লাগিলে নেক্সট এটা ভিডিঅ'লৈ আকৌ ৱেইট কৰি থাকিব। বাই।